হাই গাইছ, আজি আপোনালোকক এটা অদ্ভুত প্ৰাণী দেখাব আহিছোঁ। মানে কি তাৰ গৰমৰ দিনত গৰমো নালাগে, ঠাণ্ডাৰ দিনত ঠাণ্ডাও নালাগে। ঐ তোৰ ঠাণ্ডা লাগে নাই? এই মস্ত ঠাণ্ডাত ঝাৰ কপলা ঠাণ্ডাত তই এনেকৈ উদাংগা হৈ আছা। মই 3টা জেকেট পিন্ধিছোঁ আই। ঠাণ্ডা ঠাণ্ডা এইটো কি বস্তু আৰু কি এইটো কি বস্তু? মোৰ ডিক্সনাৰীত নাই ঠাণ্ডা ঠাণ্ডা হা ঠাণ্ডা ঠাণ্ডা মোৰ ডিক্সনাৰীত নাই। ডিক্সনাৰীত নাই? নাই শ্বিলঙত দেখিন যোৱা হ'লে গম পালি ঠাণ্ডা কি। এনেকে গৈছো এনেকৈ গৈছিলি? খাই কি অদ্ভুত প্ৰাণী এইটো। আৰু এটা বস্তু কথা মনত আছে নাই? কি চিজনেল বস্তু ঠাণ্ডা চিজন। ঠাণ্ডা চিজনত তই ঠাণ্ডা কিয় দিছে আল্লাই? ঠাণ্ডা গাত লাগাব দিছে, সেইকাৰণে গাত ঠাণ্ডা বস্তু লাগাব লাগে। ঠাণ্ডাৰ মজাটো লৈ আছা? ঠাণ্ডা বস্তু ঠাণ্ডাতে লাগাব লাগে। খাবি তই কেনেকুৱা কমলা ঠাণ্ডা দিনত ওলাই, মালটো ঠাণ্ডা। ঠাণ্ডাৰ ফল গ'লে ভাবিছোন ঠাণ্ডা ফল হয়। আৰু যিগিলা বস্তু মানে গৰমত ওলায়, কঁঠাল কিমান গৰম, গৰমতে ওলাই না সেইটো বস্তু গৰমৰ কাৰণে উপকাৰ দিয়ে। সেইটো তোৰ দ্ৰুপ থাকে মানে ঠাণ্ডাটো মানে ঠাণ্ডা আমাৰ গাত ল'বা দিছে, আমাৰ স্বাস্থ্যৰ কাৰণে ভালে। লুম চুম এই নৰিম দে তোৰ দৰে, তোৰ কাষৰ পৰা যাই ভাল। মোৰ তোক দেখা পাই ঠাণ্ডা লাগছি। আল্লাহ দিছে যেন মানে নিয়ামত বুলি কয়।